নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ব্লগলৈ। আজি চিধা ডিউটি বন্ধ আছিল, এনেকুৱা লগৰকেইটা লগ ধৰিলে মাংস নিব যাওঁ বুলি কৈ চিধা মই ওলাই আহিলোঁ। সিহঁতৰ লগতে ছাগলী মাংস নিবলৈ আহিলে সিহঁতে। মই ছাগলী মাংস নাখাওঁ ক'তে গাইছ লগতে আহিছোঁ, কাৰণ মই মানে এক্সট্ৰাকৈ ব্ৰইলাৰ মাংস মোৰ কাৰণে লোৱা হৈছে। এনেকৈ লগৰকেইটা আহিলে, এনেকৈ লগৰকেইটাৰ লগতে মাংসখিনি লৈ চিধা ওলাই আহিলোঁ। মানে কমলা দোকান এখন খুলিছিলে, মানে ফল মূলৰ। এনেকৈ তাতে সোমাই পেলাই সিহঁতে ক'লে কমলা লওঁ বুলিকৈ, সেনেকৈ কমলা ল'লোঁ। কমলা অলপ লৈ ধনিয়া অলপ ল'লোঁ মাংসৰ লগত দিবৰ কাৰণে। এনেকৈ কাপোৰ দোকানত সোমালে, মানে সিহঁতে কাপোৰ ল'ম বুলি কৈছিলে। কাপোৰ ল'লে, এনেকৈ স্পৰ্টিং চাই আছিলে। মই আকৌ লোৱা নাই, আগতে আহিছোঁ, মানে মোৰ পইচা নাই, মানে মই সিহঁতৰ লগতে আহিছোঁ, কাৰণ সিহঁতে বস্তুবোৰ লৈছে, মোক দিছে তই ল, আমি এনেকৈ লগত যাই থাকিম। এনেকৈ গ'লোঁ চুলি কটা দোকানতো গ'লে সিহঁতে। চুলি কটা দোকানত গ'ল, আকৌ মানুহ তাত লাগি আছিলে। এনেকৈ অলপ বহি ল'লোঁ তাতে, তাৰপিছত টিভি লগাই থৈছিলে, তাতে অলপ টিভি অলপো চালোঁ। এনেকৈ লগত চাই কৰি লৈ সিহঁতকেইটাক মাতিলে। এবাৰ সিহঁতকেইটা কাটা টাইম আহিলে, সিহঁতকেইটাই কাটিছে আৰু লগত মই আৰু হেল্পাৰটোৰ দৰে চাই আছোঁ আৰু ক'তে আহিছে। সিহঁতে কাটিছে, কাটক আৰু। এনেকৈ চুলি কাটি লৈ সিহঁতে চিধা আহি গ'লোঁ এবাৰ অটোত উঠি বৰমদেউলৈ। মানে এখন বৰমদেউ এইখিনি জেগা এডোখৰ নাম, য'ত দোকান চোকান আছে। ইয়াতো মানে আজি ইয়াত মকৰ সংক্ৰান্তি বুলি কয়, চিলা উৰা দিৱস মানে ইয়াত আছে। সেইকাৰণে সিহঁতে ইয়ালৈ আহিছিলে কিবা কাৰণত। মই দোকানলৈ আহিলোঁ,